শুনক, মই 1997 চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। যোগদান কৰি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ বেছিভাগ পদতে মই সেৱা আগবঢ়াইছোঁ। সেৱা আগবঢ়াই আহি মই 2021 চনতো টিকট বিচাৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ চাই তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী মহাশয় তেওঁ কমলপুৰ আৰু কৰৰা সভাত কৈছিল এইবাৰ দিগন্ত কলিতাই ইলেকশ্যন খেলিব, পৰৱৰ্তী সময়ত অংকুৰহঁতক আমি চাম। সেই কথা মনত ৰাখি, সেই কথা বুজি লৈ আমি যোৱাবাৰ নিৰ্বাচনত যিমান পাৰি সিমানখিনি সহযোগিতা আগবঢ়াইছিলোঁ। দিগন্ত দা নিৰ্বাচিত হ'ল। দিগন্ত নিৰ্বাচিতৰ পিছত 2026 চনত ৰাইজৰ বিপুল দাবীত ৰাইজে কৈছে আমাৰ ঘৰৰ মানুহ অংকুৰ আগবাঢ়িব লাগিব। বহুখিনি কাম কৰিব লগা আছে, যিবোৰ কাম এতিয়ালৈকে হোৱা নাই। মই ইয়াত বিদ্ৰোহ ঘোষণা কৰিবলৈ অহা নাই, সঁচা অৰ্থত সঁচা কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকে জানে কেইদিনমান আগত এখন পডকাষ্টত মই মোৰ গোটেইখিনি মনৰ কথা প্ৰকাশ কৰিছোঁ। নিশ্চয় আপোনালোকে দেখিছে। মোৰ মনৰ ক্ষোভ, মনৰ দুখ এইখিনিত যে সঁচা অৰ্থত কমলপুৰ সমষ্টি যিমানখিনি আগবাঢ়ি যাব লাগিছিল সিমানখিনি আগবাঢ়ি যোৱা নগ'ল। যে আপোনালোকক সাধাৰণভাৱে উদাহৰণ হিচাপত মই ক'বলৈ গ'লে, দলগাঁও সমষ্টিৰ MLA গৰাকী এগৰাকী UDFৰ MLA মুজিবুৰ ৰহমান। দলগাঁও সমষ্টিত যিখিনি কাম হৈছে মোৰ কমলপুৰ সমষ্টিত হৈছে। তাৰ বাহিৰে কমলপুৰ সমষ্টিত মই দি ক'ব পাৰোঁ কিবা নতুন কাম হৈছে আমাক জনালে ভাল পাম। আমাৰ কিন্তু চকুত পৰা নাই। আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত আমি কিবা বিশেষ কাম পাম, বিশেষ অঞ্চলটো উন্নতি হ'ব। যদি সেই আঁচনিৰ ওপৰতে আমি নিৰ্ভৰ কৰি সৰ্ব অসমত যিদৰে আঁচনি চলি আছে, আমাৰ কমলপুৰ সমষ্টিটো চলি আছে। বাইহাটা চাৰিআলি যদি যায় আপোনালোকে দেখিব তাত এটা ষ্ট্ৰীট লাইট নাই। গধূলি হোৱাৰ লগে এইখন চাৰিআলি নে কি আপোনালোকে ভাবিব নোৱাৰিব। বিহপুৰীয়া মেডিকেলখনলৈ যায়, য'ত দুখীয়া ঘৰৰ মানুহ যায়, তাত চিজাৰিয়ান কিয়, তাত ডাক্তৰেই নাই। 4গৰাকী ডাক্তৰ, এগৰাকী এলোপেথিক, 3গৰাকী হোমিঅ'পেথিক ডাক্তৰ। তেনে অৱস্থাত তাত কোন যায়? সৰ্বসাধাৰণ মানুহ, ৰিক্সা চলোৱা মানুহ, হাজিৰা কৰা মানুহ, ৰিক্সা চলোৱা মানুহ। সেই মানুহবোৰে আশালৈ যায় প্ৰায় 2000জন পেচেণ্ট থাকে, এজন ডাক্তৰ থাকে। এইবোৰ কথাৰ উপশম ঘটাব লাগিব। আপোনালোকে গাঁৱৰ ভিতৰত যদি যায় ৰাস্তাবোৰ দেখিলে আপোনালোকৰ কষ্ট হ'ব। এই ৰাস্তাৰে মানুহবোৰ অহা যোৱা কৰে। এনেকুৱা এটা পৰ্যায়ত গৈছে যে আমাৰ ডাঙৰ ডাঙৰ মানুহবোৰৰ সন্তানবোৰে বাহিৰত পঢ়ে, লণ্ডনত পঢ়ে, আমেৰিকাত পঢ়ে। দুখীয়া ঘৰৰ মানুহে ওচৰৰ স্কুলত পঢ়িবলৈ হাহাকাৰ লাগে। যে এনেকুৱা এটা উদাহৰণ আপোনালোক দিব খোজোঁ যে ষ্টাৰ পোৱা ল'ৰাজনেও ঘৰখনৰ অসুবিধাৰ বাবে চাৰিআলি এখন দোকানত কাঠ কাটে। মই ল'ৰাটোক যেতিয়া সুধোঁ যে বাবা তুমি কিয়, ইমান তোমাৰ প্ৰচুৰ সম্ভাৱনা আছে, তুমি পঢ়িব লাগে। ল'ৰাজনে দুখেৰে কয় দাদা মোৰ ঘৰখনত যদি মই কাঠ নাফালোঁ, মোৰ দেউতা পেৰালাইচিছ হৈ আছে, মোৰ মা আৰু সৰু ভণ্টি আছে, মোৰ ঘৰখন নচলিব, লঘোনে থাকিব। আৰু সেইবোৰ ল'ৰাৰ জীৱনৰ কাৰণে আগবঢ়াই নিয়াৰ স্বাৰ্থত মই আপোনালোকক নতুনকৈ পাইছোঁ, মই এটা ঘোষণা আগতেই কৰিছোঁ, দেখিছে। কমলপুৰ সমষ্টিৰ পৰা নতুনকৈ সংলগ্ন হোৱা আপোনালোকৰ অঞ্চলটোলৈ মই প্ৰত্যেক বছৰে যদি মই এপ্ৰিল মাহৰ ইলেকশ্যনৰ ৰিজাল্ট মে' মাহত দিব, মে' মাহত যদি মই উত্তীৰ্ণ হওঁ বা মই ভাল হয়, আপোনালোকে জুন মাহত দেখিব এটা টেলেণ্ট চাৰ্চ পৰীক্ষা পাতি মই 6গৰাকী ল'ৰা ছোৱালীক অসমৰ বাহিৰত নিম। 2গৰাকীক ৰাজস্থানৰ কোটা, 2গৰাকীক হায়দৰাবাদৰ বিকাশ, 2গৰাকীক দিল্লীত নিম, যাতে উচ্চ শিক্ষাৰ কোচিং ল'ব পাৰে, নিট JEE কোচিং ল'ব পাৰে। আৰু তেওঁলোকৰ খৰচ মই বহন কৰিম। এইবাবেই কৰিম তেওঁলোকৰ ঘৰবোৰ অভাৱ সম্পন্ন ঘৰ, যিবোৰ ঘৰে অকল ভাগ্যক লৈ জীয়াই থাকে, যিবোৰে ভাবে যদি মোৰ ভাগ্য ভাল হয় মোৰ ছোৱালীটোৱে ভাল ৰিজাল্ট কৰিব। কিন্তু সেই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ল'ৰা ছোৱালীক লৈ মই যিটো পৰিকল্পনা কৰিছোঁ, তেওঁলোকক সেইবোৰ ঠাইত থৈ তেওঁলোকে মোক গধূলি সদায় তাত কি পঢ়ালে মোক দিব, আৰু সেইখিনি ষ্টাডি মেটেৰিয়েল লৈ মই পূব কামৰূপ কলেজত 100গৰাকী ল'ৰা ছোৱালীক পঢ়াম। এতিয়া এনেকুৱা এটা পৰ্যায় হৈছে, ধনী ঘৰৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈ আছে, তেওঁলোকৰ বাবে কোচিঙৰ ব্যৱস্থা আছে। কিন্তু দুখীয়া ঘৰৰবিলাক, ই ৰিক্সা চলোৱা মানুহবিলাক, টেম্পু চলোৱা মানুহবিলাক, হাজিৰা কৰা মানুহবিলাক, তেওঁলোকৰ সপোন নাই নেকি? সেই সপোনক জাগ্ৰত ৰূপত দিঠকত পৰিণত কৰাৰ বাবে মই এক পৰিকল্পনা যুগুত কৰিছোঁ, যি পৰিকল্পনাই সৰু সৰু এই ব্যৱসায়ীসকলৰ বুকুত নিশ্চয় সাজ বহাব। মোক এটা সুযোগ দিয়াৰ প্ৰয়োজন আছে। মোৰ মনৰ বিশ্বাস ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে জনমত লৈছে, আৰু আমি যিমান দূৰ জানো এই জনমতত আমি শীৰ্ষস্থানত আছোঁ। আপোনালোকৰ প্ৰতি আহ্বান, আপোনালোকৰ পৰ্টেল নিউজত কেতিয়াবা বিচাৰিব যে কমলপুৰ সমষ্টিত কাক প্ৰয়োজন, কাক বিধায়ক হিচাপত বিচাৰে। 1 নম্বৰত অংকুৰ দাস, 2 নম্বৰ দিগন্ত কলিতা। ৰাইজৰ 200টা কমেণ্টৰ ভিতৰত 170টা অংকুৰ দাসৰ সপক্ষত থাকে আৰু 30জন আমাৰ মাননীয় বিধায়কৰ সপক্ষত থাকে। মই কোৱা নাই যে মই তেওঁৰ প্ৰতি মোৰ ব্যক্তিগত আক্ৰোশ আছে। মই অনুৰোধ কৰিম তেওঁক ৰাজ্যসভাৰ আসন দিয়ক, তেওঁ আৰু ওপৰলৈ যাওক, কিন্তু কমলপুৰ মোক গতাই দিয়ক। কমলপুৰ সমষ্টিক লৈ আমাৰ যি পৰিকল্পনা আছে, সেই পৰিকল্পনাক সাকাৰ ৰূপত আমি প্ৰতিষ্ঠা কৰিম। আৰু আছে ৰাইজ কিমানখিনি লগত লৈ জীৱনৰ এই ৰাস্তাটোত আগবাঢ়িছে, অকণমান তেওঁলোকে উপলব্ধি কৰিব যে ৰাইজৰ প্ৰত্যাশা পূৰণত তেওঁ ব্যৰ্থ হোৱা বুলি মই ক'ব লাগিব। কাৰণ যিবিলাক আঁচনি আমাৰ চেৰমান আলী গাঁৱত দি আছে,
যিবিলাক আঁচনি মুজিবুৰ ৰহমানৰ গাঁৱত দি আছে, একেই আঁচনি কমলপুৰত দি আছে। কিন্তু কমলপুৰত আমি বিচাৰোঁ, আমি সৌভাগ্যৱান যে আমাৰ কমলপুৰ সমষ্টিৰ জালুকবাৰীৰ বিধায়কগৰাকী আমাৰ মুখ্যমন্ত্ৰী মহাশয়। এতিয়া আমাৰ পুৰণা জালুকবাৰীত কি নাই? হাইকোৰ্টৰ পৰা, ল ইউনিভাৰ্চিটিৰ পৰা, ফৰেঞ্চিকৰ পৰা, এইমছৰ দৰে ইনষ্টিটিউট আমাৰ স্থাপন হ'ল। আমি গৌৰৱান্বিত। এই সুযোগতে আপোনালোকক মই অনুৰোধ জনাব খোজোঁ, আপোনালোকে প্ৰকাশ কৰিব। আমি বিচাৰোঁ মুখ্যমন্ত্ৰী মহাশয়ে কমলপুৰত খেলক, কমলপুৰত আহক। টিকট বিচৰা অংকুৰ আছে, আজি আপোনালোকৰ সন্মুখত কৈছে ৰঙা দলিচা পাৰি দিম। মোৰ মানুহে হাহাকাৰ কৰি আছে, আমাক মুখ্যমন্ত্ৰী মহাশয়ক লাগে। আৰু মুখ্যমন্ত্ৰী মহাশয়ৰ অৱৰ্তমানত মই কিন্তু থাকিম, তেওঁ যদি নাথাকে মই কিন্তু থাকিম। এই যিটো ভুল যদি কিবা হয়, তাৰ বাবে ৰাইজে মোক সেই ভুলৰ শুধৰণি কৰি দিব। মই জানো ৰাইজ মোৰ লগত আছে। 2026 চনৰ এপ্ৰিল মাহত হ'ব লগা ইলেকশ্যনৰ মে' মাহত আপোনালোকে দেখিব কমলপুৰ সমষ্টিত নতুন উন্মেষ ঘটিছে। অংকুৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে নতুনকৈ কমলপুৰ সমষ্টিক লৈ থকা সপোনবোৰ পৃথক ৰূপত পৰিণত কৰিবৰ বাবে আগবাঢ়ি মোৰ মনৰ কথা হ'ল কি, আমি সামাজিক মানুহ, ৰাজনৈতিক মানুহ কম, সামাজিক মানুহ বেছি। আপোনালোকে যদি মোৰ ফেচবুকটো চাই গমেই পাব কিমান ধৰণৰ কামত আমি ব্ৰতী হৈ থাকোঁ। ৰাইজৰ বিপদ হ'লে প্ৰথম থিয় দিয়া মানুহটো মই। যদি সঁচাকৈ এক জৰীপ চলাই, সঁচা অৰ্থত জৰীপ চলাই কোনো ব্যক্তিৰ উদ্দেশ্য প্ৰণীত নহয়, তেনেহ'লে দেখিব কমলপুৰ সমষ্টিত 70% মানুহে, আনকি কংগ্ৰেছৰ মানুহেও ক'ব যে অংকুৰ দাসক আমাৰ প্ৰয়োজন বুলি। গতিকে আমি এই প্ৰয়োজনটোক, তেওঁলোকৰ আৱেগক সন্মান নিশ্চয় দিব লাগিব। আমি ভুল নকৰোঁ, যদি দলে ভুল কৰে সেইটো দলৰ ভুল হ'ব। আমি ভুল নকৰোঁ। ৰাইজৰ মৰমক উপেক্ষা কৰাৰ সাহস আমাৰ নাই। ৰাইজ মোৰ লগত আছে। নিশ্চয় সমাগত নিৰ্বাচনত বেলট পেপাৰত আমাৰ নামটো দেখিব।